নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, চলিত 2025 বৰ্ষৰ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে 7 ছেপ্টেম্বৰ তাৰিখে। গতিকে প্ৰিয় দৰ্শক, এই 7 ছেপ্টেম্বৰ তাৰিখে ভাদ মাহৰ পূৰ্ণিমা তিথিও পৰিব, একেলগতে চন্দ্ৰগ্ৰহণ। গতিকে আপুনি যদি আজিৰ ভিডিঅ'টো চাই ল'ব পাৰে সম্পূৰ্ণকে, তেতিয়াহ'লে আপুনি বহু ক্ষেত্ৰৰ পৰা ৰক্ষা পাব পাৰিব। বহু বিপদৰ পৰা আপুনি আপোনাৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিব পাৰিব। আপুনি যদি এই চন্দ্ৰগ্ৰহণৰ দিনটোত কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান বস্তু আপুনি খোৱাৰ পৰা বিৰত থাকিব পাৰে আৰু কিছুমান কামত যদি আপুনি লিপ্ত নোহোৱাকৈ থাকিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, চন্দ্ৰগ্ৰহণৰ আপুনি সুপ্ৰভাৱ পাই জীৱনত আপোনাৰ পক্ষত ভাগ্য আপুনি লাভ কৰি ভাগ্য পৰিৱৰ্তন কৰি জীৱনত আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। ঘৰখনক নানা ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰখনৰ পূৰ্বতকৈ আৰ্থিক অৱস্থাও উন্নত হোৱা দেখিবলৈ পাব। সকলো ক্ষেত্ৰতে আপোনাক ভাগ্যই সংগ দিব। গতিকে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভুলতো আপুনি ভুল কৰি এই ভিডিঅ'টোৰ কথাখিনি আধৰুৱা নকৰিব। যদি আপুনি চন্দ্ৰগ্ৰহণৰ আগতে এই কথাখিনি জানি লয়, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে পাব পাৰিব খুব ভাল ফল। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত আপোনাৰ আৰাধ্য দেৱতাৰ নাম লিখিবৰ বাবে নাপাহৰিব। লগতে প্ৰিয় দৰ্শক, ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু যদিহে প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আপুনি জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ লগত জড়িত বিভিন্ন কথা আপুনি জানিব পাৰিব। বহুতো নজনা কথা আপুনি এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব। ভাদ মাহটো এনেও পবিত্ৰ আৰু ধাৰ্মিক মাহ। এই ধাৰ্মিক মাহৰ পূৰ্ণিমা তিথিৰ দিনাই যিহেতু পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে, আপুনি এই দিনটোত ভগৱানৰ নাম জপ কৰক, আপুনি ভগৱানক ধ্যান কৰক। এনে ক্ষেত্ৰত আপুনি ভগৱানৰ অসীম কৃপা দৃষ্টি লাভ কৰিব পাৰিব। কিন্তু আপুনি জানি বা অজানিতে কৰা কিছুমান ভুল কামৰ ফলত কিছুমান এনেকুৱা খাদ্য আছে যিবোৰ খাদ্য খোৱাৰ ফলত আপোনাৰ শৰীৰত নানা ধৰণৰ বেমাৰ আজাৰ দেখা দিব পাৰে। সেইবাবে আপুনি এনে বস্তু খোৱাৰ পৰা, এনে খাদ্য খোৱাৰ পৰা এই দিনটোত বিশেষকৈ বিৰত থাকিব। চন্দ্ৰগ্ৰহণৰ দিনটোত বহুতো কাম আৰু বহুতো বস্তু খোৱাৰ পৰা বিৰত থাকিবলৈ শাস্ত্ৰত মনুষ্যক পৰামৰ্শ দিয়া হৈছে। প্ৰিয় দৰ্শক, চলিত 2025 বৰ্ষৰ যিটো এতিয়া 7 ছেপ্টেম্বৰ তাৰিখে চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে, এইটো 2025 বৰ্ষৰ শেষটো চন্দ্ৰগ্ৰহণ। আৰু এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হ'বলৈ গৈ আছে। এই চন্দ্ৰগ্ৰহণ কিমান সময়ৰ পৰা কিমান সময়লৈকে লাগিব, আহক আমি প্ৰথমেই তাৰ বিষয়ে জানি লোৱাটো জৰুৰী। প্ৰিয় দৰ্শক, এই চন্দ্ৰগ্ৰহণ 7 ছেপ্টেম্বৰ দিনা নিশা 9:57 পৰা আৰম্ভ হ'ব আৰু 1:27 শেষ হ'ব। চন্দ্ৰগ্ৰহণৰ মুঠ সময় হৈছে 3 ঘণ্টা 30 মিনিট। আকৌ এই সময়ত নিশা 11:01 পৰা 12:23 সম্পূৰ্ণ গ্ৰহণ অৰ্থাৎ চন্দ্ৰটো সম্পূৰ্ণৰূপে আৱৰি থাকিব। অৰ্থাৎ 1 ঘণ্টা 22 মিনিটৰ বাবে সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হ'ব। প্ৰিয় দৰ্শক, এই দিনটোত লগতে পূৰ্ণিমাও আছে। সেইবাবে আপুনি এই দিনটোৰ ৰাতিপুৱাৰ পৰা আপুনি পিছদিনা ৰাতিপুৱালৈকে আপুনি এই কাৰ্যসমূহত লিপ্ত নহ'ব। এই খাদ্যবোৰ আপুনি ভুলতো নাখাব। প্ৰথমতে আপোনালোকক জনাব খুজিছোঁ, আপুনি এই দিনটোত কি কাম কেতিয়াও কৰিব নালাগিব। তাৰ পিছত আমি আপোনালোকক জনাম এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ দিনা আপুনি কি খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব।
প্ৰিয় দৰ্শক 1 নম্বৰতে হৈছে এই সময়ছোৱাত আপোনাৰ ঘৰৰ মন্দিৰৰ দুৱাৰ আপুনি বন্ধ কৰি ৰাখিব। বন্ধ নকৰিলেও আপুনি আপোনাৰ ঘৰৰ মন্দিৰলৈ কেতিয়াও পূজাৰ স্থানলৈ আপুনি কেতিয়াও প্ৰৱেশ নকৰিব। আপুনি ভগৱানৰ নাম জপ কৰক, মন্ত্ৰ জপ কৰক, আপুনি কিন্তু পূজাৰ ঘৰলৈ ভুলতো প্ৰৱেশ নকৰিব এই দিনটোত। আৰু আপুনি প্ৰিয় দৰ্শক পূজাও ভুলতো এই দিনটোত নকৰিব। পিছদিনাখন আপুনি ৰাতিপুৱা স্নান কৰি আপুনি দেৱ দেৱতাৰ মূৰ্তি গংগা জলেৰে পবিত্ৰ কৰাৰ পাছতহে আপুনি পূজা কৰিব ভগৱানক। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক এই সময়খিনি সূচক কালৰ সময়, গতিকে ৰন্ধা বঢ়া কৰাৰ পৰা এই সময়খিনিত বিৰত থকাটো খুবেই ভাল বুলি শাস্ত্ৰত কোৱা হৈছে। এই চন্দ্ৰগ্ৰহণৰ সময়খিনি আৰম্ভ হোৱাৰ আগতে আপুনি ৰন্ধা বঢ়া কৰি কাৰ্য সম্পূৰ্ণ কৰিব লাগে। এই সময়খিনিত আপোনাৰ ঘৰৰ খাদ্য পানীত আপুনি তুলসী পাত পৰিবেশন কৰিব পাৰে, তুলসী পাত আপুনি দি থব পাৰে। তেনে কাৰ্য কৰি আপুনি সেই পানী সেৱন কৰিব পাৰিব। তুলসী উদ্ভিদ যিহেতু পবিত্ৰ হয় আৰু গ্ৰহণৰ শেষত আপুনি যি তুলসী পাত দি থৈছে সেই তুলসী পাতখিনি আঁতৰ কৰি আপুনি খাব পাৰে সেই খাদ্য। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক শাস্ত্ৰৰ অনুসৰি গ্ৰহণৰ সময়খিনিত আপুনি শাক পাচলি ফল মূল কটাটো উচিত নহয় বুলি কোৱা হৈছে। 4 নম্বৰতে হৈছে এই সময়খিনিত আপুনি ভগৱানৰ ফটোৰ মূৰ্তিও কেতিয়াও স্পৰ্শ কৰিব নালাগে। প্ৰিয় দৰ্শক 5 নম্বৰতে হৈছে শাস্ত্ৰৰ অনুসৰি এই গ্ৰহণৰ সময়খিনিত চন্দ্ৰগ্ৰহণৰ দিনটোত যি সময়ত লাগিব চন্দ্ৰগ্ৰহণ সেই সময়খিনিত কেতিয়াও গৰ্ভৱতী মহিলা বাহিৰলৈ ওলোৱাটো উচিত নহয়। এনে কাৰ্য কৰিলে তেওঁলোকৰ সন্তানৰ ওপৰত কুপ্ৰভাৱ পৰিব পাৰে। সেইবাবেই ভুলতো কেতিয়াও গৰ্ভৱতী মহিলাসকল গ্ৰহণৰ সময়ত বাহিৰলৈ ওলোৱাটো উচিত নহয়। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক এই গ্ৰহণৰ সময়খিনিত চন্দ্ৰগ্ৰহণৰ দিনটোত আপুনি ভুলতো ধাৰ থকা বস্তু ব্যৱহাৰ কৰিব নালাগে। কটাৰী কেঁচি আপুনি এনেধৰণৰ ধাৰ থকা বস্তু ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। লগতে আপুনি বেজীও ব্যৱহাৰ কৰিব নালাগে বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক আপুনি যদি গৰ্ভৱতী হয় তেন্তে আপুনি এই গ্ৰহণৰ দিনটোত গ্ৰহণৰ সময়খিনিত কেতিয়াও হাত ভৰি কোচাই খোৱাটো উচিত নহয়। হাত ভৰি কোচাই কেতিয়াও শুব নালাগে বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক প্ৰতিজন ব্যক্তিয়ে এই গ্ৰহণৰ সময়খিনিত চন্দ্ৰগ্ৰহণৰ দিনটোত পোনকৈ শুব লাগে। বেকাকৈ কেতিয়াও ভুলতো শুব নালাগে বুলি কোৱা হৈছে। সেইবাবে আপুনি যেতিয়া শুব তেতিয়া পোনকৈ শুবলৈ চেষ্টা কৰিব। এই সময়খিনি হৈছে সূচক কাল। গ্ৰহণৰ এই সময়খিনিত অশুভ শক্তিৰ বহুগুণ বৃদ্ধি পায়। সেইবাবে অশুভ শক্তিৰ পৰা আপুনি আঁতৰি থাকিবৰ বাবে এনে কাৰ্য নকৰাটোৱেই ভাল। লগতে প্ৰিয় দৰ্শক এই চন্দ্ৰগ্ৰহণ আৰু পূৰ্ণিমাৰ দিনটোত আপুনি ৰাতি কেতিয়াও ভুলতো নিৰ্জন ঠাইলৈ যাব নালাগে। শ্মশানৰ দৰে আপুনি নিৰ্জন ঠাইলৈ ভুলতো কেতিয়াও যোৱাটো উচিত নহয় বুলি কোৱা হৈছে। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক চন্দ্ৰগ্ৰহণৰ দিনটোত ভুলতো কেতিয়াও দাড়ি চুলি নখ নাকাটিব। এনে কাৰ্যৰ পৰা আপুনি বিৰত থাকিব, নহলে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। লগতে প্ৰিয় দৰ্শক আপুনি চন্দ্ৰগ্ৰহণৰ এই সময়খিনিত ভুলতো খাদ্য সেৱন নকৰিব। ইয়াৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক আপুনি এই চন্দ্ৰগ্ৰহণত সুফল পাবৰ বাবে চন্দ্ৰগ্ৰহণৰ সময়খিনিত আপুনি চন্দ্ৰৰ লগত জড়িত মন্ত্ৰ জপ কৰিব পাৰে। লগতে প্ৰিয় দৰ্শক চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পাছত আপুনি স্নান কৰিব আৰু শুদ্ধ বস্ত্ৰ আপুনি পিন্ধিব। আপোনাৰ লগতে প্ৰতিজন ঘৰৰ সদস্যকো এই কাম কৰিবলৈ দিব যাতে তেওঁলোকেও সুফল পাব পাৰে। লগতে চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পাছত আপোনাৰ ঘৰখনত গংগাজল ছটিয়াবলৈ একেবাৰে নাপাহৰিব। গংগাজল ছটিয়াই ঘৰখন নিশ্চয় পবিত্ৰ কৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয় আপুনি চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পাছত গৰুক যিকোনো খাদ্য খুৱাব পাৰে।
তেনে কাৰ্য কৰাৰ ফলত আপুনি ভগৱানৰ অসীম কৃপা লাভ কৰিব পাৰিব। লগতে আপুনি লক্ষ্মী দেৱীৰ কৃপা পাবৰ বাবে লক্ষ্মী দেৱীৰ আপুনি মন্ত্ৰ জপ কৰিব পাৰে আৰু চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পাছত আপুনি লক্ষ্মী দেৱীক পূজা কৰিব পাৰে আৰু ইন্দ্ৰ দেৱতাক আপুনি পূজা কৰিব পাৰে। লগতে চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পাছত আপোনাৰ ঘৰৰ তুলসী পবিত্ৰ উদ্ভিদজোপাৰ তলত আপুনি অৱশ্যেই ঘিউ চাকি বন্তি জ্বলাবলৈ নাপাহৰিব। এনে কাৰ্য কৰাৰ ফলত লক্ষ্মী দেৱী নিজেই আপোনাৰ ঘৰলৈ আগমন ঘটিব। কেৱল ইমানেই নহয়, আপুনি যদি তুলসী উদ্ভিদৰ তলত চাকি বন্তি জ্বলায় তেতিয়াহ'লে ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহিব। ঘৰখনৰ পৰিৱেশটো সজীৱ হৈ থাকিব। প্ৰিয় দৰ্শক, মনুষ্যৰ শৰীৰত চন্দ্ৰগ্ৰহণ আৰু পূৰ্ণিমাৰ প্ৰভাৱ পৰে। গতিকে আপুনি কুপ্ৰভাৱৰ পৰা ৰক্ষা পাই সুপ্ৰভাৱ পাবৰ বাবে সুফল পাবলৈ জীৱনত আপুনি এনে বস্তু কেতিয়াও নাখাব। প্ৰিয় দৰ্শক, কেঁচা খাদ্য পৰিহাৰ কৰিব লাগে এই সময়ত। পৰম্পৰাগত ৰীতি নীতিৰ অনুসৰি চন্দ্ৰগ্ৰহণৰ সময়ত কেঁচা খাদ্য কিছুমান বিশেষ ফল মূল শাক পাচলি খোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কোৱা হৈছে। এই সময়ত চন্দ্ৰই নিৰ্গত কৰা ৰশ্মিয়ে এই খাদ্যসমূহৰ গুণাগুণ নষ্ট কৰি সেৱনৰ অনুপযোগী কৰি তুলিব পাৰে বুলি বিশ্বাস কৰা হয়। লগতে প্ৰিয় দৰ্শক, মাদক দ্ৰব্য ভুলতো খাব নালাগে। মাছ মাংস ভিত্তিক খাদ্য ভুলতো খাব নালাগে। যিবোৰ খাদ্য হজম হ'বলৈ বহু সময় লাগে সেইবোৰ খাদ্য ভুলতো এই সময়খিনিত খোৱাটো উচিত নহয়। লগতে প্ৰিয় দৰ্শক, আগতীয়াকৈ ৰান্ধি থোৱা খাদ্যও ভুলতো আপুনি চন্দ্ৰগ্ৰহণৰ পিছত খাব নালাগে। যদি আপুনি চন্দ্ৰগ্ৰহণৰ পূৰ্বেই আপুনি তুলসী পাত দি ৰাখে তেনে কাৰ্যত খাব পাৰে বুলি কোৱা হৈছে শাস্ত্ৰত। পৰম্পৰাগত বিশ্বাস অনুসৰি চন্দ্ৰৰ পৰা নিৰ্গতিত প্ৰবল ৰশ্মিয়ে খাদ্যসমূহ দূষিত কৰি নষ্ট কৰি পেলায়। সেইবাবে সেই সময়ৰ খাদ্য কেতিয়াও ভুলতো খোৱাটো উচিত নহয়। গতিকে চন্দ্ৰগ্ৰহণৰ আগতে একো আপুনি পৰাপক্ষত ৰান্ধিব নালাগে। ইয়াৰ বিপৰীতে আপুনি চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত লঘু আৰু সতেজ বস্তু খাওক, যাতে আপোনাৰ শৰীৰটো সুস্থ হৈ থাকে। চন্দ্ৰগ্ৰহণৰ কুপ্ৰভাৱ আপোনাৰ ওপৰত যাতে নপৰে। আয়ুৰ্বেদৰ দৃষ্টিকোণৰ পৰাও লঘু আৰু সতেজে হজম কৰাত সহায় কৰে বুলি কোৱা হয়। সেইবাবেই আপুনি চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে লঘু আহাৰো খাব পাৰে। যদি আপুনি এজন বিশ্বাসী আৰু ৰক্ষণশীল তেন্তে আপুনি গ্ৰহণৰ সময়ত কৰা আটাইতকৈ উত্তম কামটোৱে হ'ল যিকোনো খাদ্য সম্পূৰ্ণৰূপে আপুনি পৰিহাৰ কৰি ঘৰৰ ভিতৰত থকাটো। গ্ৰহণৰ সময়ত আপুনি পানীও খাব নালাগে। লগতে চন্দ্ৰগ্ৰহণৰ সময়খিনিত গৰ্ভৱতী মহিলাসকলে নিজৰ ঘৰৰ দৰ্জা খিৰিকী বন্ধ কৰি কোঠালিৰ ভিতৰতে থকাটো অত্যন্ত ভাল।